মিছেৱা নমস্কাৰ মই হৰকান্ত পুমা ময়ো যে অলপ বাঁহী বজাব পাৰিছোঁ হেহে মোকো মনটো বহুত ভাল লাগিছে আজি শেষৰ দিন ওৱানচুৱা মিছেৱা আজি শেষৰ দিন আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক তেতিয়াহে আপোনালোকে বুজিব আৰু এয়াই হৈছে খঙাকতি মলহা চাংদলৈৰ পৰা প্ৰথম গিলিব দিয়া হৈছে আৰু এয়া হৈছে মোৰ ভাইটি প্ৰকাশ পুমা তেওঁ চাকৰিত আছিলে কামাণ্ডোত তেওঁ যেহেতু নাচিব লগা পাল আছে আৰু সেই নাচিব লগা পালটো শেষ হোৱা নাই এবছৰ তাৰ নাচিব লগা পাল শেষ হ'ব সেইবাবে আজি বান্দাই খাবাল পিওৱা নিয়মটো নৃত্যটো আছে আপোনালোকে শেষলৈকে চাওক আৰু ইয়াত যিটো খোৱাকুটি দি আছে এইটো হ'ল আপোনাৰ ক'বলৈ গ'লে মাংস পিচ সৰু সৰু পিচ কৰি পেলাই মদৰ লাওৰ লগত গিলিব দিয়া হৈছে এয়াই হৈছে আমাৰ পৰম্পৰাৰ চৌডাঙা ৰজা মালদেৱা ৰজা লাম্ফা ৰাজাৰ পৰম্পৰাৰ নিয়ম আৰু সেই সুন্দৰ ৰান্ধনি মিছেৱা পিমুন টেঙ্গা দিগা চামচুৰি দিগা আৰু ট্ৰাণ দিগা ছাগনি দিগা মানে পিমুন পিগা মানে কিতৈজাৰি যে মিছাই লিড হেনে খেলাও লঠাই চিঙে আৰু পাণ্ডাই খাবাল পিওৱা নাও ভিডিঅ'কৈ চননাটোকে নিঠা এয়াই হৈছে ৰান্ধনি মিছেৱা ৰান্ধনি যিসকলে চাংদলৈ ঘৰৰ ৰান্ধনি এইসকল নিয়ম কৰিব সময়ত সিহঁতে ঢেংখা আৰু চামচুৰি ঢেকীয়া আৰু চামচুৰি এইসকলে বনোৱা আছিলে ৰান্ধনি আৰু এতিয়া চাওক ৰান্ধনি নাচা শেষত এতিয়া আছে পাণ্ডাই খাবাল পিওৱা নিয়ম এটা পাণ্ডাই খাবাল পিওৱানে নিয়ম থেৰ মিছেৱা থেৰ নাবু ভিডিঅ'কো চননা থুকিল নিঠা আৰু কুমুন নাংগেৰ নৰা মিচিনি কুমুন নাংগেৰ লাইক কিজাৰি কমেণ্ট কিজাৰি আৰু শ্বেয়াৰ ৰিনাৰ টাবলালকৈ আইটিঅ' ৰাত্ৰ আৰু আপোনালোকক যদি এই ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আৰু এতিয়া যিসকলে পাণ্ডাই খাবাল পিওৱা নৃত্যটো কৰিব সেইসকলক 10 বছৰৰ বয়সতে সিহঁতক খুৰাচা উঠাই দিয়া আছিল আৰু খুৰাচা উঠাই দিয়া কাৰণ আজি 3 বাৰ নাচা পিছত বা 15 বছৰ নাচা পিছত এইসকলৰ এতিয়া 22 বছৰ বা 25 বছৰ হৈ গৈছে এইসকলে এতিয়া পাণ্ডাই খাবাল পিওৱা পিছত এইসকলে বিয়া বাৰু কৰিব পাৰে আৰু সুবুনে থিনিৰাপ মিছন খেলাও 15 বছৰ পিমুন তাপে চলান খেলাও পিমুনে 25 বছৰ মান খালিও বিদৰি পিমুন পিয়ারিনা ফনপখন মানে সে আগিনবারা পাশেও মাত খাতা এটা নাবর ভিডিঅ'কো নিঠা খুব কুমুনকে মিছাই দিওঁ সুবুন আৰু সেইবিলাক পাণ্ডাই খাবাল পিওৱা এইসকলে এতিয়া যিটো নৃত্য কৰিব আপোনালোকে চাওক ধুনীয়াকৈ এইসকলে এতিয়া পাণ্ডাই খাবাল পিওৱা কাৰণ এইসকলে আজিৰ পৰা নাচিব নাপায় কাপোৰ যিটো কাপোৰ পিন্ধি নাচা আছিলে এইসকলে যোনসকলে এতিয়া ইয়াত পাণ্ডাই খাবাল পিওৱা নৃত্যটো কৰি আছে এইসকলে আজিৰ পৰা আৰু শেষত কাপোৰ পিন্ধি সেইসকলে নাচিব নাপায় সেইটো কাৰণত এইটোৱে আমাৰ পৰম্পৰা গুৰু চৌডাঙা ৰাজা মালদেৱা ৰাজা লাম্ফা ৰাজাৰ এইটো আছিল নিয়ম আপোনালোকক প্ৰতিটো নিয়মবোৰ দেখাই গৈছোঁ আপোনালোকক আৰু বহুতখিনি বাকী থাকিল আপোনালোকক দেখাব নোৱাৰোঁ কিছুমানৰ মই যিহেতু ৰাইজৰ লগত জড়িত হৈ আছিলোঁ ভৱিষ্যত আৰু আপোনালোকক মই ধুনীয়া এনেধৰণৰ ভিডিঅ' বনাই আপোনালোকক দিব চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ পাইছে বা এতিয়ালৈকে ফ'ল' কৰা নাই আপোনালোকে প্লিজ আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ভাল পায় মোৰ চেনেলটো ফ'ল' কৰি দিব আৰু আপোনালোকে নৃত্যটো চাওক এইজনক আৰু সেইজনক পেলাবৰ কাৰণে সিহঁতে চেষ্টা এটা কৰে আৰু ইছুলো খুব কমন নাঙা সেই চিকাকেলটো নিল ৰোমানি পাতিনো খাৱালটো যোনসকলে এই নৃত্যটো কৰি আছে পাণ্ডাই খাবাল পিওৱা আৰু এইসকলে এনে নাচি থকা নাই এনে দৌৰি থকা নাই এইটো হৈছে আমাৰ পৰম্পৰাৰ ওৱানচুৱাৰ এটা নৃত্য হয় আৰু যোনসকলে নাচি আছে সেইসকলৰ 15 বছৰ যিহেতু সিহঁতৰ শেষ হ'ল আজি শেষৰ দিনা সিহঁতে এনেধৰণে নাচি দিয়ে আৰু পিছত সিহঁতে আৰু কাপোৰ পিন্ধি নাচিব নাপায় এইটো একচুৱেলি মাথা ভঙা বুলি কোৱা হয় যিটো সিহঁতে পালন কৰি থাকে মাথা ভঙা বুলি কোৱা হয় খাবাল পিওৱা আৰু এইসকলে ভাঙি গৈছে আৰু নতুনকৈ খুৰাচা উঠোৱা হয় 10 বছৰ বা 12 বছৰ সৰু ল'ৰাক খুৰাচা উঠোৱা হয়
আৰু সেইসকলে ঠিক এনেধৰণে 15 বছৰ বা 5 বছৰ মূৰত নাচাৰ পিছত তেওঁলোকৰ 15 বছৰ নাচাৰ পিছত তেওঁলোকক 10 বছৰৰ পৰা যদি উঠাই দিয়ে 25 বছৰ হৈ যায়গৈ, তেতিয়া বিয়া বাৰু কৰিবৰ কাৰণে সিহঁতৰ সময় হৈ যায়। ঠিক আমাৰ এনেধৰণৰ পৰম্পৰা এটা নিয়ম। আৰু जोङो টিৱা জাতটো সকলো চিউ যে ওয়ানচুৱানে সনানে দিনই जों হেকামা বান্দাই খাবার পিউহন মানে সকলো চিউ নাবুরে যদি এই ভিডিওखौ ni mende komun mando pigangai da nabur jasi phono ni chorawa ni nanau natina ma phara misine lor khal hebe ভিডিওखौ jasi phono share ri hal aro like ri comment ri padi nangdo piwa pochora do nabura misine jasi tonga ওয়ানচুৱানে chau niyam rogom thau thaklailo thaijau singji mande ang nauramsin halosa sestari biduri sokolo sinara ওয়ানচুৱানে khomo hikama rogom rihon mande sokolo siu biduri ang bisi khrom ko nauramsin phununa sestari amar Karbi Anglongor paharot jemankhini tiwa lok ase he সকলে সবে গম পায় যে ওয়ানচুৱা সময়ত এনেধৰণে নিয়ম নীতি আছে আৰু এনেধৰণে সবে গম পায়। কিন্তু আমি আজি সোশ্যাল মিডিয়াৰ যোগেদি আমি জনাব বিচাৰো বা দেখাব বিচাৰো অসমখনত যেমানখিনি তিৱা লোক আছে সবে দেখক বা সবে জানক তিৱা লোক কেনেধৰণে ওয়ানচুৱা কেনেধৰণে নিয়ম নীতি কৰা হয়, কেনেধৰণে পালন কৰা হয় আৰু এইবোৰ নিয়ম নীতি নকৰিলে আমাৰ তিৱাৰ কোনো চিনচাত নাথাকে আৰু এনে নিয়ম নীতি কৰিলেহে আমাৰ ড্ৰেছ পোছাক থাকে, কান্দিজুৰি থাকে, নাচ গান থাকে বা কথা মাত থাকে। সেইকাৰণে আমি নিজৰ সংস্কৃতিবোৰ হেৰাব নালাগে আৰু যিমান পাৰে আমি এনেধৰণে নিজৰ জাতিক সংস্কৃতি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগে। নিজৰ কথা মাত নাথাকিলে আনেও চল পাব আমাক লাজ দিবলৈ আৰু সেইকাৰণে আমি নিজৰ ভাষাটো সদায় ক'ব লাগে আৰু নিজৰ জাতিৰ যিটো ড্ৰেছ পোছাক থাকে এইবোৰ পিন্ধিব লাগে। আপোনালোকে দেখিছিলে যে আমাৰ নিয়মত কেনেধৰণে ড্ৰেছ পোছাক পৰিধান কৰিব লাগে আৰু আপোনালোকক দেখাইছোঁ আৰু বহুত লোকে হয়তো এইবোৰ নৃত্য দেখা নাই আৰু আহিব পাৰে, চাবলৈ পাৰে অহা 2029 চনত আৰু ঠিক এনেধৰণে আমাৰ ওয়ানচুৱা উৎসৱ হ'ব জাবৰখাট গাঁওখনত। আপোনালোকে যদি নেক্সট ভালকৈ যদি চাব বিচাৰে আহিব পাৰে আৰু ভিডিঅ'টো আজি ইমানতে সামৰি মাৰিছোঁ। সেৱা পাংহাই।